PHP এই মৌলিক স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। ইয়াত আমি if স্টেটমেন্টটো আলোচনা কৰিম। যদি আপুনি আগতে কোড লিখিছে, আপুনি if স্টেটমেন্ট সম্পৰ্কে জানিব। এটো PHPত বেছি পৃথক নহয়। মই সোনকালে এটা কাৰ্যকৰী কৰিম আৰু আপোনাক দেখুৱাম। গতিকে আহক আৰম্ভ কৰো। ঠিক আছে, ইয়াত if স্টেটমেন্টৰ বিষয়ে সংক্ষিপ্তে আছে। ই এটা শৰ্ত লয়, যদি শৰ্তটো ট্ৰু হয় ই কোডটোৰ এটা পথ কাৰ্যকৰী কৰে। যদি এটো ফলছ হয় ই কোডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব। উদাহৰণস্বৰূপে এইটো হৈছে গাঁথনি। বন্ধনীৰ ভিতৰত থকা ifটো হৈছে 1 to 1 ৰ সমান হয়নে জানিবলৈ শৰ্ত। লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন ব্যৱহাৰ কৰিছো। এইটো হৈছে কম্পেৰিজন অপাৰেটৰ। আন এটা টিউটোৰিয়েলত আমি অপাৰেটৰ্ছৰ বিষয়ে শিকিম। ইয়াক is equals to বুলি পঢ়া হয় যিহেতু ই ইকুৱেলছৰ দৰে একে নহয়। যেতিয়া আমি ভেৰিয়েবলছ ব্যৱহাৰ কৰো, আমি তুলনা কৰিব বিচাৰো, আমি ডাবল ইকুৱেল টু ব্যৱহাৰ কৰো। যদি আপুনি ট্ৰু পথৰ বাবে যায়, আপুনি দুটা মাজু বন্ধনী ব্যৱহাৰ কৰিব পাৰে। আমি ইয়াত এটা খুলিম। আমাৰ কোডটো বন্ধনী দুটাৰ মাজত থাকিব। যদি এটো সত্য নহয়, আমি এলছে কম। গাঁথনিটো একে, গতিকে দুটা মাজু বন্ধনী। উদাহৰণস্বৰূপে যদি 1 সমান হয় 1ৰ, আমি কম একো ট্ৰু। যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম, আমি যি পাম সেয়া হৈছে ফলছ। যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম, আমি যি পাম সেয়া হৈছে ট্ৰু। আহক এটো সলাও। যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফলছ পাম। গতিকে আমি ইতিমধ্যে যদি এটা সংখ্যা আনটোৰ সমান হয় তাক ক'বলৈ এটা সৰল প্ৰগ্ৰাম নিৰ্মাণ কৰিলো। এইটো এটা প্ৰগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ। গতিকে মই মাত্ৰ কিছু অধিক সংযোগ কৰিম। মই এটা পাছৱৰ্ড প্ৰৱেশ কৰিবলৈ সৰু প্ৰগ্ৰাম এটা নিৰ্মাণ কৰিম। আমি পাছৱৰ্ডটো ইয়াত এটা ভেৰিয়েবলত জমা কৰিম। ধৰা হ'ল পাছৱৰ্ডটো হৈছে ABC। মই if ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰিম কৈ if পাছৱৰ্ড, মনত ৰাখিব দুটা সমান চিহ্ন DEF, আৰু মই কম access granted। ক্ষমা কৰিব, মই এটা ভুল কৰিলো। আমি উপভোক্তাক সুধিব লগা পাছৱৰ্ডটো হৈছে DEF। ABCটো হৈছে মই সিস্টেমটোলৈ নিৱেশ কৰা পাছৱৰ্ড। গতিকে যদি এইটো DEFৰ সমান নহয়, মই কম access denied। মই নিৱেশ কৰা পাছৱৰ্ডটো হৈছে ABC। আমি পাছৱৰ্ডটো DEFৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছৱৰ্ড। যদি এইটো DEFৰ সমান হয়, আমি কম access granted। অন্যথা access denied। আহক এটো চেষ্টা কৰো। access denied। এইটো এই কাৰণেই যে পাছৱৰ্ড দুটা সদৃশ নহয়। ইয়াৰ ওপৰত ভিত্তি কৰি আপুনি দেখিছে যে মই ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰিছো। এইটো DEFলৈ সলাওক আৰু আমি access granted পাম। কাৰণ মোৰ কোডৰ শাৰী এটা ইয়াত আৰু অন্য কোডৰ শাৰী এটা ইয়াত আছে। মই এই মাজু বন্ধনী বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো। মোৰ বাবে সেইটো অধিক সুন্দৰ। অনুগ্ৰহ কৰি মন কৰিব, যদি আপোনাৰ ওচৰত এনে ধৰণৰ সৰল if স্টেটমেন্টৰ বাবে মাত্ৰ এশাৰী কোড থাকে, তেন্তে মাজু বন্ধনী যুক্ত কৰাৰ কোনো যুক্তি নাই। যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজু বন্ধনী দৰকাৰ হ'ব। উদাহৰণস্বৰূপে আহক ইয়াত এটা নতুন ভেৰিয়েবল গঠন কৰো, access সমান allowed। সেইটো মূলতঃ আন এশাৰী কোড, কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম, আমি এটা ভুল পাওঁ। ই কয় an unexpected T-else on line 8। আহক শাৰী 8টো বিচাৰো। ই ইয়াত আছে। ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা দিছে, যাৰ বাবে আমি আমাৰ মাজু বন্ধনীবোৰ দুটা বা ততোধিক কোডৰ শাৰীৰ বাবে যোগ কৰিব লাগিব। আমি এইটো ৰিফ্ৰেছ কৰিম আৰু এক্সেছটো স্বীকৃত হ'ব। এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেছটো এলাউড কৰিবলৈ। এইটো অধিক সহায়ক নহ'ব, কিন্তু মই আপোনাক এটা উদাহৰণ দিছিলো। আপুনি দেখিছে এইটো এতিয়াও এটা একক শাৰী আৰু এইবোৰ দ্বৈত শাৰী আৰু আপুনি সিহঁতক মিশ্ৰিত কৰিব নোৱাৰে। ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মাণ কৰিলো। মই ইয়াক এটা if স্টেটমেন্টত অন্তৰ্ভুক্ত কৰিলো। আশা কৰো এইটো ব্যৱহাৰযোগ্য হ'ল। ইয়াৰ দ্বাৰা আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি। মই মৌচুম হাজৰিকা স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো। দৰ্শন কৰাৰ বাবে ধন্যবাদ।